Good evening, dear student. Class 9 মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক তোমালোকক সকলোকে স্বাগতম জনাইছো আজিৰ আমাৰ এই ক্লাছটোত। আজি তোমালোকৰ আইটি আৰু আইটিছৰ যিখিনি তোমালোকৰ এক্সামিনেশ্যন হল হাফ ইয়াৰলি এক্সাম ধুবুৰী ডিষ্ট্ৰিক্টৰ কোশ্চেন পেপাৰখন মই সলভ কৰি দিবলৈ ইয়াত যত্ন কৰি আছো। এক নম্বৰ কোশ্চেনটো তোমালোকে চাবলৈ পাইছা, কৈছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা, চুজ দ্য কাৰেক্ট এনসাৰ। এই নম্বৰ যেটো কোশ্চেন আছে ইয়া কৈছে যে হোৱাট ইজ দ্য পাৰপজ অফ কমিউনিকেশ্যন, আমি কমিউনিকেশ্যন কিয় কৰোঁ, পাৰপজখিনি কি। সো কমিউনিকেশ্যনৰ পাৰপজ হল এই ওপৰত যি তিনিটা আছে 1 2 3 ইনফৰ্ম কৰা, ইনফ্লুয়েন্স কৰা, শেয়াৰ থট, আইডিয়া, ফিলিংস এই গোটেইকেইটা হয়। গতিকে 4 নম্বৰ এনসাৰটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। গতিকে অল অফ দ্য অ্যাবভ ইজ দ্য ৰাইট অপশ্যন। ওকে, তোমালোকে সাইডত দেখিব পাইছা এনসাৰখিনি মই লিখি দিছোঁ ইয়াতে, তোমালোকে মিলাই ল'বা। নেক্সট কোশ্চেন কৈ আছে যে বি নম্বৰ, হুইচ অফ দিছ ইজ এ পজিটিভ অৰ আমি ক'ব পাৰোঁ যে গুড ফেচিয়েল এক্সপ্ৰেশ্যন হয়, অৰ্থাৎ তলৰ কোনটো মানে মুখমণ্ডলৰ এটা ভাল এক্সপ্ৰেশ্যন হ'ব। একেৰাহে চাই থকা ষ্টাৰ্টিং হাৰ্ট, একেৰাহে চাই থকা এইটো নহ'ব, বেয়া কথা এইটো। 3 নম্বৰটো কৈছে কপালৰ কোচ খোৱা, ৰিংকেল ফৰহেড, এইটো বেয়া কথা এইটো, ঠিক আছে। 4 নম্বৰ কৈ আছে যে লুকিং এৱে ফ্ৰম দ্য স্পিকাৰ, বক্তাৰ চোৱাৰ পৰা বিৰত থকা, এইটোও বেয়া কথা হ'ব। গতিকে যেতিয়া আমি কথা শুনিম তেতিয়া যদি আমি মূৰটো জোকাৰি থাকোঁ, নডিং কৰি থাকোঁ হোৱাইল লিচেনিং, এইটো আমাৰ ৰাইট অপশ্যন হ'ব বা ৰাইট উত্তৰ হ'ব, ঠিক আছে। গতিকে বি নম্বৰৰ 2 নম্বৰটো হ'ল নডিং হোৱাইল লিচেনিং। ওকে, এতিয়া চি নম্বৰটো কি কৈ আছে, হুইচ অফ দ্য ফলোয়িং ইজ নট এ সেলফ মেনেজমেণ্ট স্কিল, তলৰ কোনটো সেলফ মেনেজমেণ্ট স্কিল নহয়। সেলফ মেনেজমেণ্ট স্কিল নহয় বুলি কৈছে, চ' প্ৰব্লেম সলভিং এইটোতো হয়, আণ্ডাৰষ্টেণ্ডিং সেলফ নিজকে বুজি পোৱা এইটোও হয়, তাৰপিছত কনফিডেন্সফুল আত্মবিশ্বাস গঢ়ি তোলা এইটোও হয়। আমাক যিহেতু নট কৈছে, নট কৰাৰ লগে লগে দৰ দাম কৰা 2 নম্বৰটো হ'ব। ইয়াত মই ভুলতে 3 নম্বৰটো লিখি দিছোঁ, কিন্তু 2 নম্বৰটো আমাৰ ৰাইট অপশ্যন হ'ব বা কাৰেক্ট আনসাৰ হ'ব, ঠিক আছে। দৰ দাম কৰা। ডি নম্বৰ কি কৈ আছে, হুইচ ইজ এ শৰ্ট ৰেঞ্জ ৱায়াৰলেছ কমিউনিকেশ্যন টেকনলজি কল্ড, শৰ্ট ৰেঞ্জত কম দূৰত্বত কোনখিনি ৱায়াৰলেছ হিচাপে আমি কাম কৰি পিনে আমি ৱায়াৰলেছ টেকনলজি আমি ব্যৱহাৰ কৰিব পাৰোঁ, কমিউনিকেশ্যন টেকনলজি ব্যৱহাৰ কৰিব পাৰোঁ। সেয়া হ'ল ব্লুটুথ আমি খুবেই শৰ্ট ৰেঞ্জত আমি ব্যৱহাৰ কৰিব পাৰোঁ। এটা নিৰ্দিষ্ট দূৰত্ব পাৰ হৈ গ'লে পিনে ব্লুটুথখিনি কাম নকৰে, ঠিক আছে। নেক্সট যিখিনি আমাৰ কোশ্চেন আছে সেয়া হ'ল হোৱাট ইজ দ্য ইণ্টাৰনেট মানেনো কি। চ' ইণ্টাৰনেট মানে ফোন নহয়, একদমেই নহয়। কম্পিউটাৰৰ নেটৱৰ্ক সংযোগ, ইণ্টাৰনেট মানে যে কেৱল মাত্ৰ কম্পিউটাৰৰ নেটৱৰ্ক সংযোগ এয়াও নহ'ব, কোনো অফিচৰ নেটৱৰ্ক সংযোগ, অফিচৰ কেৱল নেটৱৰ্ক বুজাই আছে এইটোও নহ'ব। নন অফ দ্য এবাভ, ওপৰৰ আটাইকেইটা। চ' ওপৰৰ আটাইকেইটাতে আমি ইণ্টাৰনেট থকা বুলি আমি জানো, গতিকে ওপৰৰ আটাইকেইটা আমাৰ ইয়াত ৰাইট অপশ্যন হ'ব। বা নন অফ দ্য এবাভ, আমি ইয়াত মানে দুয়োটাই মানে অপশ্যনটো অলপ গড়বড় কৰি দিছে, ইংৰাজীত বেলেগ মিনিং বুজাই আছে, এইটোত বেলেগ মিনিং বুজাই আছে। নন অফ দ্য এবাভ হয় ওপৰত সবকেইটাই হ'ব, নহ'লে ওপৰত এটাও নহ'ব। গতিকে 4 নম্বৰ অপশ্যনটো বেছি কাৰেক্ট বুলি মই ক'ব বিচাৰোঁ, সেইকাৰণে 4 নম্বৰ অপশ্যন ইজ দ্য কাৰেক্ট অপশ্যন হ'ব, ঠিক আছে। এতিয়া আহি গ'ল আমাৰ F নম্বৰ কুৱেশ্যন, ফুল ফৰ্ম অফ GPS লিখিব কৈছে, গ্ল'বেল পজিশ্যনিং ছিষ্টেম এইটো হ'ব। গতিকে F নম্বৰৰ 1 নম্বৰটো আমাৰ ৰাইট অপশ্যন হ'ব। তাৰপিছত G নম্বৰৰ কৈছে দ্য চিলড্ৰেন প্লেড ফুটবল, বাক্যটোৰ বিষয়বস্তু চিনাক্ত কৰা, বিষয়বস্তু মানে ছাবজেক্ট ইয়াত কি আছে, দ্য চিলড্ৰেন, এইটো হ'ব আমাৰ ৰাইট এনসাৰ, ঠিক আছে। H নম্বৰত কৈছে যে হোৱাট কেন ইউ ডু টু গেট ৰিড অফ নেগেটিভ থট অৰ ফিলিং, যদি তোমাৰ নেগেটিভ চিন্তা ধাৰণা আহি আছে তেনেহ'লে তুমি তলৰ কোনটো কৰিবা। তেনেহ'লে বন্ধু বান্ধৱীৰ লগত আমি কথা পাতিব লাগিব, সেই আমাৰ নেগেটিভ বেয়া যিবিলাক অনুভৱ আছে, চিন্তা আছে, সেইবিলাকৰ বিষয়ে ক'ব লাগিব। গতিকে 4 নম্বৰ অপশ্যন ইজ দ্য ৰাইট অপশ্যন। এটা কুৱেশ্যন মাউচৰ পৰা দিছে যে I নম্বৰটোত কৈছে যে কি, যে তলৰ কোনটো কাৰ্য মাউচে নকৰে, মাউচে কোনটো কাম নকৰে। লেফ্ট ক্লিক কৰে মাউচে, ৰাইট ক্লিক কৰে, ডাবল ক্লিক কৰে, মিডিল ক্লিক বুলি কোনো এটা শব্দ নাই এনেকুৱা ধৰণৰ মাউচৰ, ঠিক আছে। গতিকে 3 নম্বৰ এনসাৰটো ইয়াত ৰাইট অপশ্যন হ'ব, ঠিক আছে। নেক্সটত দি আছে কি, যে হুইচ অফ দ্য ফলোয়িং ইজ এ ভেলিড ফাইল এক্সটেনশ্যন ফৰ নোটপেড ফাইলত যদি আমি কোনো এটা বস্তু ছেভ কৰোঁ তেনেহ'লে .txt ছেভ হৈ যায়। গতিকে 4 নম্বৰ অপশ্যন ইজ দ্য ৰাইট অপশ্যন। ওকে, তাৰপিছত কৈ আছে যে তলৰ দিয়া বক্তব্যসমূহ সত্য নে অসত্য সেই বিষয়ে লিখা। কীবৰ্ডত 2টা কেপছ লক কি আছে, গতিকে এয়া মিছা কথা, কীবৰ্ডত এটাহে কেপছ লক কি আছে। গতিকে A নম্বৰ যিটো অপশ্যন আছে সেয়া আমাৰ কি হ'ব, ৰং হৈ যাব। আৰু B নম্বৰত কি কৈছে, পৰৱৰ্তী পৃষ্ঠাত কাৰ্সাৰ স্থানান্তৰ কৰিবলৈ পেজ ডাউন কি ব্যৱহাৰ কৰা হয়। এইটোতো সঁচা কথা, পেজ ডাউন কি আমি ব্যৱহাৰ কৰিলে পিনে কাৰ্সাৰ পৰৱৰ্তী পেজলৈ আমি গমন কৰিব পাৰোঁ বা যাব পাৰোঁ। গতিকে এয়া আমাৰ ৰাইট হ'ব, ঠিক আছে। নেক্সটত কৈছে মাউচ হেজ 2 স্ক্ৰল বুটন, মাউচত 2টা স্ক্ৰল বুটন আছে, মাউচত 2টা স্ক্ৰল বুটন নাই, এটা মিছা কথা, এটাহে আছে, এটাহে থাকে। গতিকে এয়া কি হ'ব, ফলছ হৈ যাব, ঠিক আছে।
তাৰপিছত 3 নম্বৰ কোৱেশ্চনলৈ আমি গমন কৰিলোঁ ইয়াত কৈ আছে যে আইটি আৰু আইটি শব্দৰ পৰা কি বুজা সো আমি লিখিব পাৰোঁ ডেফিনেশ্যনখিনি লিখি দিব পাৰিলে ভাল যদি লিখিব নোৱাৰা তেনেহ'লে যদি তোমালোক শৰ্ট ফৰ্মত লিখিছা আইটি মানে হ'ল ইনফৰমেশ্যন টেকন'লজি আৰু আইটিছ মানে হ'ল ইনফৰমেশ্যন টেকন'লজি এনেবল ছাৰ্ভিচ ইয়াত মই উত্তৰখিনি লিখি দিছোঁ তোমালোকে চাব পাৰা ঠিক আছে তাৰপিছত বি নম্বৰ কৈ আছে হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড এবাউট গাইড কি মানে তোমালোকে কি বুজি পোৱা সো গাইড কি বুলি কোৱাৰ লগে লগে গাইড কি আৰ keys which help to move the cursor using the keyboard আমাৰ যিখিনি কাৰ্সাৰ আছে কাৰ্সাৰখিনি বিভিন্ন ফাংচন আমাক কৰি দিয়ে মুভ কৰাত কাৰ্সাৰখিনি মুভ কৰাত সহায় কৰে ঠিক আছে সো যেনেকৈ আমাৰ শিফট কি আমাক হেল্প কৰি দিয়ে এন্টাৰ কি টিপিলে পিনে আমাৰ কাৰ্সাৰৰ কামখিনি কৰি দিয়ে স্পেস বাৰ টিপিলে পিনে আমাৰ কাৰ্সাৰৰ কামখিনি কৰি দিয়ে গতিকে এইবিলাক আমাৰ কি হ'ব গাইড কি হৈ যাব ঠিক আছে তাৰ পিছত কৈছে যে হোৱাট ইজ দা পাৰপজ অফ বিপিঅ'ৰ মেইন পাৰপজ কি বা মেইন কাম কি সো বিপিঅ'ৰ মানেনো কি বিপিঅ' মিন্স বিজনেছ প্ৰচেছ আউটসোৰ্সিং আৰু ইট ৰেফাৰ্স ইয়া বুজায় যে to when companies outsource business process to a third party company যেতিয়া তেওঁলোকৰ কামৰ কিবা এটা অংশ তৃতীয় নম্বৰ ব্যক্তিলৈ পঠিয়াই দিয়ে তেতিয়া ইয়া কি বুলি কোৱা হয় বিপিঅ'ৰ পাৰপজ ইয়া হয় বা বিপিঅ'ৰ মেইন উদ্দেশ্য বা লক্ষ্য হয় ঠিক আছে দুই নম্বৰ কি কৈ আছে ৰাইট টু টাইপ অফ ভাৰ্বেল কমিউনিকেশ্যনৰ দুটা টাইপ লিখিব কৈছে বহুতো টাইপ আছে দুটা মাত্ৰ লিখিব দিছে যেনেকৈ এটা লিখিলো এটা মই লিখি দিছো যে পাব্লিক কমিউনিকেশ্যন এটা হ'ল ইণ্টাৰপাৰ্সনাল কমিউনিকেশ্যন ঠিক আছে ওকে তাৰপিছত কি কৈছে ই নম্বৰটো যে হোৱাট আৰ ফাইলছ এণ্ড ফোল্ডাৰ ইন এ কম্পিউটাৰ সিস্টেম এটা কম্পিউটাৰ সিস্টেমত ফাইল কোনবিলাক হয় আৰু ফোল্ডাৰ কোনবিলাক হয় সো ফাইল আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ ফাইলছ ষ্ট'ৰ ডাটা ষ্ট'ৰ কৰে ঠিক আছে যেনেকৈ ডকুমেণ্টছ ইমেজ ভিডিঅ' এইবিলাক আমাৰ ফাইল হয় আৰু ফোল্ডাৰ কি হয় এণ্ড ফোল্ডাৰ অৰ্গানাইজ ফোল্ডাৰে ফাইলবিলাক অৰ্গানাইজ কৰে এণ্ড আদাৰ ফোল্ডাৰ লগতে অন্যান্য ফোল্ডাৰবিলাকো আমি কি কৰিব পাৰোঁ অৰ্গানাইজ কৰিব পাৰোঁ ঠিক আছে F নম্বৰ কৈছে গিভ এক্সাম্পল অফ টু ইউজেছ অফ আইটি ইন এভৰিডে আইটি আমি দৈনন্দিন জীৱনত কেনেকৈ ব্যৱহাৰ কৰোঁ ইনফৰমেশ্যন টেকন'লজি আমি দৈনন্দিন জীৱনত কেনেকৈ ব্যৱহাৰ কৰোঁ এয়া লিখিব দিছে সো নাম্বাৰ 1 ইন এডুকেশ্যন থ্ৰু প্ৰজেক্টৰৰ জৰিয়তে ডিজিটেল পেনেলৰ জৰিয়তে আমি ব্যৱহাৰ কৰোঁ নাম্বাৰ 2 ইন বিজনেছত ব্যৱহাৰ কৰোঁ দে ইউজেছ ERP ছফ্টৱেৰ বিজনেছৰ সাধাৰণতে মেনেজমেণ্ট কৰিবৰ কাৰণে ERP ছফ্টৱেৰ ব্যৱহাৰ কৰি পিনে বিজনেছ ডে টু ডে যিখিনি ট্ৰানজাকশ্যন হয় সেইখিনি কৰা হয় গতিকে বিজনেছতো আমাৰ ইয়াৰ ব্যৱহাৰ আছে ঠিক আছে নাও 4 নম্বৰ কোৱেশ্চনটো চোৱা তোমালোকে 4 এ নম্বৰ কি কৈছে ডিফাৰেন্স বিটুইন হোম কি এণ্ড গাইড কি হোম কি আৰু গাইড কিৰ মাজত পাৰ্থক্য লিখিব দিছে সো ডিফাৰেন্স বিটুইন হোম কি এণ্ড গাইড কি আৰ হোম কি ইউজ টু ৰিটাৰ্ণ দ্য বিগিনিং হোম কি টিপিলে পিনে আমি গোটেইখিনি সামৰি পিনে আৰম্ভণিতে গুচি আহিম আৰু গাইড কি আৰ ইউজ টু গাইড দ্য ইউজাৰক গাইড কৰিবৰ কাৰণে গাইড কিখিনি ব্যৱহাৰ কৰা হয় এক্সাম্পল অফ হোম কি আৰ যেনেকৈ ইনচাৰ্ট হয় হোম হয় ডিলেট হয় etc আৰু এক্সাম্পল অফ গাইড কি আৰ কি যেনেকৈ এণ্টাৰ কি তাৰপাছত বেক স্পেচ কি শিফট কি এইবিলাক হ'ল আমাৰ কি এইবিলাক আমাৰ হ'ল গাইড কি ঠিক আছে ওকে এতিয়া আমি জানিম ডিফাৰেন্স বিটুইন হোম কি এণ্ড গাইড কি এইখিনি আমি জানিলোঁ এতিয়া আমি জানিম এক্সপ্লেইন দ্য ৰোল অফ টাইপিং আৰ্গনমিক্সৰ ভূমিকা ইয়াত আমাৰ লিখিব দিছে ভূমিকা ব্যাখ্যা কৰা বুলি কৈছে সো টাইপিং আৰ্গনমিক ইজ দ্য ষ্টাডি অফ হাউ পজিশ্যন ইউৰ সেল্ফ ইয়াৰ মানেটোৱে হ'ল আমি কেনেকৈ নিজকে অৰ্গানাইজ কৰি ৰাখিম বা কেনেকৈ পজিশ্যনত ৰাখিম এণ্ড ইউৰ ইকুইপমেণ্ট আৰু যিবিলাক আমাৰ কম্পিউটাৰৰ ইকুইপমেণ্টবিলাক আছে এইবিলাক কোন অৱস্থাত বা কেনেকুৱা ধৰণৰ পজিশ্যনত ৰাখিম হোৱাইল টাইপিং যেতিয়া আমি টাইপ কৰিম টু ৰিডিউচ দ্য ৰিস্ক যাতে আমাৰ ৰিস্ক কম হয় অফ ইনজিঅ'ৰ হোৱাৰ ৰিস্ক কম থাকে ক্ষতি হোৱাৰ কোনো ধৰণৰ সেইখিনি আমাৰ চান্সেছ কম থাকে এণ্ড অবভিয়াছলি ডিছকমফৰ্ট মানে আমি যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহওঁ যেনেকৈ 1 নম্বৰত চিট উইথ এ ষ্ট্ৰেইট বেক একদম চিধা হৈ পিনে বহিব লাগে তাৰপিছত 2 নম্বৰ প্লেচ ইয়ৰ কিবৰ্ড বিল' ইয়ৰ এলব' লেভেল আমাৰ যিখিনি আমাৰ কি আছে কঁকাল আছে কঁকালৰ তলত সদায় কি থাকিব কঁকালটো নহ'ব যিখিনি আমাৰ হাত দুখন আছে হাত দুখনৰ বা বুকুৰ তলত সদায় কি থাকিব লাগিব আমাৰ কিবৰ্ডখিনি থাকিব লাগে 4 নম্বৰ পজিশ্যন ইয়ৰ মনিটৰ টপ এট আই লেভেল আমাৰ চকুৰ সন্মুখত একেবাৰে ডাইৰেক্টলি মানে চকুৰ একেবাৰে ডাইৰেক্ট সন্মুখত থাকিব লাগে আমাৰ যিখিনি মনিটৰ আছে মনিটৰখিনি ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো কৈছে যে বৰ্তমান সময়ত বিভিন্ন টাইপিং ছফ্টৱেৰ ব্যৱহাৰ কিয় সাধাৰণ হৈ পৰিছে কিয় বিভিন্ন ধৰণৰ টাইপিং ছফ্টৱেৰ আমি বৰ্তমান সময়ত ব্যৱহাৰ কৰা আৰম্ভ কৰিছোঁ যেনেকৈ ইয়াৰ এনসাৰ হ'ব নাম্বাৰ 1 সিকিউৰিটি নাম্বাৰ 2 লাৰ্নিং শিকিবৰ কাৰণে নাম্বাৰ 2 এক্সেসিবিলিটি যাতে আমি ভালদৰে সহজে পাব পাৰোঁ নাম্বাৰ 4 এমপ্লয়েবিলিটি যাতে আমি আমাৰ কামত সেইখিনি ব্যৱহাৰ কৰি পিনে কিবৰ্ড তেনেকুৱা ধৰণৰ কিবৰ্ড ব্যৱহাৰ কৰি পিনে আমি যাতে টকাও 2 টকাও ইনকাম কৰিব পাৰোঁ নাম্বাৰ 5
আৰ্গনমিক্স মানে তো মই ক'লোৱে যে আমাৰ যাতে সুবিধা হয় আমাৰ সুবিধা হোৱাকৈ আমাৰ কম্পিউটাৰৰ বস্তুবিলাক সেট কৰাকে কি বুলি কোৱা হয় আৰ্গনমিক্স বুলি কোৱা হয় গতিকে এই পাঁচটা লিখিলে পিনে তোমালোকৰ হৈ যাব ঠিক আছে এতিয়া চাওঁ আহা আমাৰ নেক্সট কোৱেশ্চনটো ইয়ে সুধিছে লিষ্ট এনি 3 ওয়েবসাইট অফ দ্য ইন্ডিয়ান গভর্নমেন্ট হুইচ প্রোভাইড আইটি এনেবল সার্ভিস টু দ্য পিপল তিনিটা আমাৰ ওয়েবসাইটৰ নাম লিখিব দিছে ইয়াত ঠিক আছে তেনেহলে ইয়াৰ আনসাৰ হ'ব কি www.ssc.nic.in নাম্বাৰ 2 www.upsc.gov.in আৰু এটা আছে www.pmvishwakarma.gov.in এনেকৈ বিভিন্ন ধৰণৰ ওয়েবসাইট আছে ওয়েবসাইটৰ নামবিলাক তোমালোকে যদি লিখিব পাৰিছা তেনেহলে বঢ়িয়া কথা আনসাৰ শুদ্ধ হ'ব ঠিক আছে এতিয়া আমাৰ লাষ্ট কোৱেশ্চন হোৱাট ইজ দ্য পাৰপজ অফ আইটি আইটিৰ উদ্দেশ্যনো কি হোৱাট ইজ দ্য ইউজ অফ আইটি ইন কমিউনিকেশ্যনত আইটি আমি কেনেদৰে ব্যৱহাৰ কৰোঁ গতিকে এই আমাৰ লাষ্ট কোৱেশ্চন চোৱা এতিয়া সো the main purpose of IT কি IT is the use of computer system IT হল আমাৰ কম্পিউটাৰ সিস্টেমৰ ব্যৱহাৰ টু অ্যাক্সেস ইনফরমেশন যাতে আমি ইনফরমেশন কিন্তু সচৰাচৰ কৰিব পাৰো বা একেবাৰে বিস্তৃতভাৱে আমি গ্ৰহণ কৰিব পাৰো এইখিনি হল মেইন পারপজ অফ IT ঠিক আছে তা আইটিৰ বিভিন্ন ধৰণৰ ব্যৱহাৰ ইন কমিউনিকেশ্যন সেইবোৰ হল যেনেকৈ ইনষ্টেন্টলি মেসেজ কৰিব পাৰো যেতিয়া ইচ্ছা তেতিয়া মেসেজ কৰিব পাৰো ইনষ্টেন্টলি ভিডিও কনফাৰেন্সিং কৰিব পাৰো ভিডিও কল কৰিব পাৰো তাৰপিছত ৰিয়েল টাইম ইন্টাৰেকশন কৰিব পাৰো ঠিক আছে নাম্বাৰ 4 শেয়াৰিং অফ মাল্টিমিডিয়া আমি মাল্টিমিডিয়াও শেয়াৰ কৰিব পাৰো মাল্টিমিডিয়া শেয়াৰ মানে কি ভিডিও শেয়াৰ কৰা ইমেজ শেয়াৰ কৰা কিবা ডকুমেন্ট শেয়াৰ কৰা এইবিলাক সো আই হোপ তোমালোকে খুব সুন্দৰকৈ বুজি পাইছা আৰু কৰিব পাৰিছা যদি বুজি পোৱা নাই কমেন্টত জনাই দিবা আৰু যদি বুজি পাইছা বৰ বঢ়িয়া কথা ওকে সো যদি তোমালোকে আমাৰ শিলভদ্ৰ একাডেমীৰ বা আমাৰ জুনিয়ৰ কলেজৰ ষ্টুডেন্ট হয় তেনেহলে ইয়েস স্যাৰ বুলি লিখি দিবা ঠিক আছে মই তেতিয়া গম পাম তোমালোকে কেইজনে চাই আছা আমাৰ এই ক্লাছটো আজি এই ক্লাছটো এক্সপ্লেনেশন ক্লাছটো আৰু তোমালোকক ক্লাছ 9 ৰ আইটি সেপাৰেট কৰি এটা মই প্লেলিস্ট বনাই দিবলৈ যত্ন কৰিম তোমালোকক লাগিব না নালাগে মোক কমেন্টত জনাই দিবা ঠিক আছে সো আজিৰ ক্লাছটো আমি ইয়াতে সমাপ্ত কৰিলো অহা ক্লাছত আমি লগ পাম খুব সুন্দৰকৈ তোমালোকৰ এটা খুব সুন্দৰকৈ প্ৰত্যেকটো লেসনৰে খুব সুন্দৰকৈ মই ক্লাছবিলাক লৈ আহিম কেইদিনমান পিছতে ঠিক আছে তোমালোকে সাবস্ক্ৰাইব কৰি লবা আজিলৈ মানে জয় হিন্দ জয় ভাৰত